नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मौजिद बंधुसकल पलकते चाওক आज 9टा गुरुत्वपूर्ण खबर। प्रथमটো खबर 2024 लोकसभा निर्वाचन एक प्रकार धूलिसात हो परिल बीजेपी। देशर जनताय एबार प्रत्याख्यान करिले नरेंद्र मोदीक। 400 दूररे कथा 300 स्पर्श करिब नोवारिले एनडीए। मेजिक नम्बरर পৰা বঞ্চিত बीजेपी एबार परिल हलठेगत। एनडीए एबार सरकार गठन करिलेও जिकोनो मुहूर्तत এই सरकार भांगी जोৱাৰ सम्भावना আছে আৰু ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে ইণ্ডিয়া এলায়েন্সে। দেশত এইবাৰ নচলিল মোদী মেজিক। দেশৰ জনতাই প্ৰত্যাখ্যান কৰিলে নৰেন্দ্ৰ মোদী। 2019 353খন আসন লাভ কৰা এনডিএ এইবাৰ 300 স্পৰ্শ কৰিব নোৱাৰিলে। 2014 और 2019 दरे এইবাৰ বিজেপিয়ে অকলে লাভ নকৰিলে মেজিক নম্বৰ আৰু মেজিক নম্বৰৰ পৰা বঞ্চিত বিজেপি পৰিল হলঠেগত। আৰু এই সন্দৰ্ভত চিন্তিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ। চৰকাৰ গঠন কৰিলেও যিকোনো মুহূৰ্তত চৰকাৰ ভাঙি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে ইণ্ডিয়া এলায়েন্সে। केन्द्रत एबार सलनी हब पारे सरकार, जिकोनो मुहूर्तत देशत सलनी हब पारे राजनैतिक प्रेक्षापट और सरकार गठনৰ বাবে तत्परता देखुवाइছে इंडिया एलायन्सेও। परवर्ती खबर 400 पार नकरिलेও देशवासीक धन्यवाद जनाले प्रधानमंत्री मोदीये और प्रधानमंत्री मोदीर घोषणा तृतीयबाৰৰ বাবে देशत एनडीए गठन करिब सरकार। लोकसभा निर्वाचन फलाफलर मजते प्रथमबार प्रतिक्रिया प्रकाश करिছে प्रधानमंत्री नरेंद्र मोदीये। अब की बार 400 पार स्लोगानेरे निर्वाचन जपियाई पड़ा बीजेपीये एककभावे संख्यागरिष्ठताओ अर्जन नकरिले जदिও अवश्य एनडीए पुनर सरकार गठन करातो एक प्रकार निश्चित होइছে। तार मजते प्रधानमंत्री नरेंद्र मोदीये एक्सत प्रतिक्रिया प्रकाश करिছে। मोदीये लिखिছে देशर जनसाधारणे एकेराहे तृतीयबाৰৰ বাবে एनडीएर ওপৰত বিশ্বাস प्रकाश करिছে। एया भारतर इतिहासर एक अभूतपूर्व मुहूर्त। এই মৰম আৰু আশীৰ্বাদৰ বাবে মই মোৰ প্ৰণাম জনাইছো। এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। তেওঁ পুনৰ কয় যে মই দেশবাসীক আশ্বাস দিছো যে তেওঁলোকৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবে আমি নতুন শক্তি, নতুন উৎসাহ আৰু নতুন সংকল্পৰ সৈতে আগবাঢ়িম। মই সকলো কাৰ্যকৰ্তাক তেওঁলোকৰ অক্লান্ত পৰিশ্ৰমৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এনডিএ 292খন আসনত আৰু ইণ্ডিয়া 233খন আসনত বৰ্তমান আগবাঢ়ি আছে। আৰু নিৰ্বাচন আয়োগৰ তথ্য মতে এই পৰ্যন্ত বিজেপি 117খন আসন আৰু কংগ্ৰেছে 51খন আসন লাভ কৰিছে। অৰ্থাৎ এই আসনকেইখনত জয়লাভ কৰিছে। বিজেপি বৰ্তমান 122খন আসনত আগবাঢ়ি আছে আৰু কংগ্ৰেছ 48খন আসনত আগবাঢ়ি আছে। পৰৱৰ্তী খবৰ प्रधानमंत्री मोदीये शीघ्रे पदत्याग करक। भोट गणनार मजते এই दाबी पश्चिमबंगर मुख्यमंत्री ममता बेनार्जीर। निर्वाचन फलाफल अहार समयते प्रधानमंत्री नरेंद्र मोदीर शीघ्रे पदत्याग दाबी करिले पश्चिमबंगर मुख्यमंत्री ममता बेनार्जीये। ममता बेनार्जीये संबाद माध्यমৰ আগত এই সন্দৰ্ভত কয় যে এফালে সিবিআই এফালে ইডি থকাৰ পাছতো নৰেন্দ্ৰ মোদীয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে। তেওঁৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে। সেয়ে তেওঁ শীঘ্ৰে পদত্যাগ কৰিব লাগে, কিয়নো তেওঁ এইবাৰ 400 পাৰ কৰাৰ শ্লোগান দিছিল। মমতা বেনাৰ্জীয়ে লগতে কয় যে এতিয়া তেওঁ তেলেগু দেশম পাৰ্টি আৰু নীতিশ কুমাৰৰ ভৰিত ধৰিবলগীয়া হৈছে। মোদীজীক মই ভালকৈ জানো, তেওঁ ইণ্ডিয়া মিত্ৰজোঁটক ভাঙিব নোৱাৰে। ইয়াৰ উপৰি তেওঁ কয় যে মই অখিলেশক ধন্যবাদ জ্ঞাপন কৰিছোঁ, বহুত ভাল কাম কৰিছে। আহিবলগীয়া নিৰ্বাচনত অখিলেশ যাদৱৰে জয় হ'ব। বিহাৰৰ পৰা যি ফলাফল এতিয়া পোহৰলৈ আহিছে সেয়া সম্পূৰ্ণ শুদ্ধ নহয়। মোৰ তেজস্বী যাদৱৰ সৈতে কথা হৈছে। তেওঁ কৈছে এতিয়া বহু গণনা বাকী আছে, তেওঁলোকে ভুল তথ্য দিছে। এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ
অন্ত পৰিল অসমৰ 14টা লোকসভা সমষ্টিৰ ভোট গণনা প্ৰক্ৰিয়া আৰু এইবাৰ অসমৰ কোনটো সমষ্টিৰ পৰা কোনে আৰু কোন দলৰ পৰা জয়লাভ কৰিছে চাওঁ আহক। প্ৰথমতে আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ ডিব্ৰুগড় লোকসভা সমষ্টি। ডিব্ৰুগড় লোকসভা সমষ্টিত জয়লাভ কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপি দলৰ পৰা আৰু যোৰহাট লোকসভা সমষ্টিত জয়লাভ কৰিছে গৌৰৱ গগৈ কংগ্ৰেছ দলৰ পৰা। ধুবুৰী লোকসভা সমষ্টিত জয়লাভ কৰিছে ৰকিবুল হুছেইন কংগ্ৰেছ দলৰ পৰা। গুৱাহাটী লোকসভা সমষ্টিত বিজুলী কলিতা মেধিয়ে জয়লাভ কৰিছে বিজেপি দলৰ পৰা। নগাঁও লোকসভা সমষ্টিত প্ৰদ্যুৎ বৰদলৈ জয়লাভ কৰিছে কংগ্ৰেছ দলৰ পৰা। বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰীয়ে জয়লাভ কৰিছে এজেপি অৰ্থাৎ অগপ দলৰ পৰা। লখিমপুৰ লোকসভা সমষ্টিত প্ৰদান বৰুৱা জয়লাভ কৰিছে বিজেপি দলৰ পৰা। দৰং ওদালগুৰি সমষ্টিত দিলীপ শইকীয়াই জয়লাভ কৰিছে বিজেপি দলৰ পৰা। শোণিতপুৰ লোকসভা সমষ্টিত ৰঞ্জিত দত্তই জয়লাভ কৰিছে বিজেপি দলৰ পৰা। কাজিৰঙা লোকসভা সমষ্টিত কামাখ্যা প্ৰসাদ তাছাই জয়লাভ কৰিছে বিজেপি দলৰ পৰা। শিলচৰ লোকসভা সমষ্টিত জয়লাভ কৰিছে পৰিমল শুক্লবৈদ্য বিজেপি দলৰ পৰা। ডিফু লোকসভা সমষ্টিত অমৰ সিং টিছুৱে জয়লাভ কৰিছে বিজেপি দলৰ পৰা। কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ন্ত বসুমতাৰীয়ে জয়লাভ কৰিছে UPPL দলৰ পৰা আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত কৃপানাথ মাল্লাই জয়লাভ কৰিছে বিজেপি দলৰ পৰা। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সংবাদমেল পাতি ৰাহুল গান্ধীৰ মন্তব্য, আমাৰ যুঁজ সংবিধান ৰক্ষা কৰাৰ যুঁজ। লোকসভা নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সংবাদমেল। ৰাহুল গান্ধীয়ে সংবাদমেল পাতি মন্তব্য কৰি কয় যে আমাৰ যুঁজ সংবিধান ৰক্ষা কৰাৰ যুঁজ। মই ভাৰতৰ জনসাধাৰণ, ইণ্ডিয়াৰ সহযোগী দল, কংগ্ৰেছৰ নেতা আৰু কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁ লগতে কয় যে আপুনি নিশ্চয় আদানীৰ ষ্টক দেখিছে। ৰাইজে মোদীক পোনপটীয়াকৈ আদানীৰ সৈতে একেলগে চায়। দুয়োৰে পোনপটীয়া সম্পৰ্ক আছে। এই সম্পৰ্ক দুৰ্নীতিৰ। এই নিৰ্বাচনে ক'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমি আপোনাক নিবিচাৰোঁ, আমি অমিত শ্বাহক নিবিচাৰোঁ। ৰাহুল গান্ধীয়ে পুনৰ কয় যে উত্তৰ প্ৰদেশৰ ৰাইজে বিস্ময় কৰি দেখুৱালে। ভাৰতৰ জনসাধাৰণে ভাবুকি অনুভৱ কৰি সংবিধান সুৰক্ষিত কৰিলে। তাৰ বাবে দেশৰ জনসাধাৰণক বহুত ধন্যবাদ। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰৰ নিৰ্বাচনী ফলাফল কি? বিহাৰৰ বক্সাৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আনন্দ মিশ্ৰ 3,35,096টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছে। বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল অসমৰ প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰই। পৰৱৰ্তী খবৰ, গুজৰাটৰ গান্ধীনগৰত বিজেপিৰ বৃহৎ জয়। 10 লাখৰো অধিক ভোটত জয়লাভ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনক লৈ আন এক ডাঙৰ খবৰ। অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা খালিস্তানী নেতা অমৃতপাল সিঙৰ নিৰ্বাচনত জয়লাভ। পাঞ্জাৱৰ খাদুৰ চাহিব সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছে খালিস্তানী নেতা অমৃতপাল সিং। পৰৱৰ্তী খবৰ, এইবাৰ লোকসভা নিৰ্বাচনত খাতাই খুলিব নোৱাৰিলে AIUDF দলে। ধুবুৰীত AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ শোচনীয় পৰাজয়। ধুবুৰীত প্ৰায় 7,19,544টা ভোটৰ ব্যৱধানত পৰাজয় হৈছে বদৰুদ্দিন আজমল আৰু ধুবুৰী লোকসভা সমষ্টিত বৃহৎ জয় সাব্যস্ত কৰিছে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে। বদৰুদ্দিন আজমলৰ লগতে আন 2টা সমষ্টিতো পৰাজয় বৰণ কৰিছে AIUDF দলে।